মোৰ ছাৰজনে মানে দাদাজনে তোমাৰ লগত থাকিব বিচাৰিছে, এক্সট্ৰা তোমাক দিব, যে তোমাক এক্সট্ৰা 3000 দিব, কিবা দিব, মোক এনেকুৱা টাইপৰ কথা কৈছে। প্লিজ এবাৰ থাকা মোৰ লগত, এনেই থাকা, এনেই শুই থাকা মোৰ লগত, এনেকুৱা টাইপৰ কথা কৈ আছে। মই কৈছোঁ যে মই তেনেকুৱা ছোৱালী নহয়, মই এনেকৈ কৈছোঁ। মই বহুত ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ এনেকুৱা কথা নক'বা, মই ভৰিত ধৰিছোঁ, এনেকুৱা টাইপৰে কৈছোঁ। মই যে মোক ইয়াৰ পৰা যেনেকৈ নহ'লে ওলাই নে, কোনটো মুহূৰ্তত মোৰ লগত কি হ'ব পাৰে কোনো মানে এই নাই, গেৰাণ্টিয়ে নাই যে ইয়াতে কিবা নহ'ব মোৰ লগত। মই নিজৰ এইটো মোৰ ভুল হ'ল যে মই এটা 16 বছৰ 17 বছৰৰ ল'ৰা এজনক ভৰসা কৰিছিলোঁ, কিন্তু মোৰ লগত যি ঘটনাটো হৈ গৈছে, মই ভাবোঁ যে আপোনালোকে জানি থোৱাটো দৰকাৰ। কাৰণ মোৰ লগত যদি হৈছে, বেলেগ ছোৱালীৰ লগততো নিশ্চয় হৈছে চাগে আগতেও, আৰু হয়তো পিছতো হ'ব পাৰে। মই সিদিনা শ্বুটত গৈছিলোঁ, আচলতে 7 তাৰিখত ধুবুৰীত শ্বুটত গৈছিলোঁ, এটা ব্ৰাইডেল ফটোশ্বুট আছিলে। ব্ৰাইডেল ফটোশ্বুটটো কৰি পেলাই মোক এটা পেজৰ পৰা মেছেজ দিছিলে দুপৰীয়া টাইমতে, তাতে আই লাভ পাণবাৰী বুলি এটা পেজৰ পৰা মেছেজ দিছিলে যে সিহঁতে কৈছিলে মোৰ লগত এটা মানে শ্বুট কৰিব বিচাৰিছে। শ্বুটটো হৈছে যে প্ৰমোশ্যন শ্বুট, আপোনালোকৰ মোৰ বিলাচীপাৰা বুলি কয়, সেইখিনি বেলতলি বিলাচীপাৰা, তাতে শ্বুটৰ কথা কৈছিলে, মানে মোবাইলৰ প্ৰমোশ্যনৰ কথা কৈছিলে দোকান এটাৰ। তাতে মই গৈছিলোঁ, তাতে মই প্ৰথম শ্বুটটো কমপ্লিট কৰি তাতে গৈছিলোঁ। আৰু মই তাতে যেতিয়া গৈছোঁ, তাতে মই গৈ পাওঁতে আপোনাৰ বহুত দেৰি হৈছে ৰাতি, আৰু দেৰি হোৱাৰ কাৰণে মইতো ধুবুৰীৰ নিচিনা জেগাত যিহেতু গৈছোঁ, আৰু ছোৱালী মানুহ অকলে যিহেতু, তো মইতো থাকিবই লাগিব, য'তে নহ'লেও থাকিব লাগিব, এনেকুৱা পৰিস্থিতি হৈ গৈছে সেইদিনা মোৰ। তো মোৰো সিদিনাখনে শ্বুট কৰি 9:30 বাজি গৈছে। তাৰপিছত 9:30 বজাৰ পিছত যোনটো আই লাভ পাণবাৰী বুলি পেজটো আছে, ল'ৰাজনে মোক মানে কৰিছে, মেছেজ কৰিছিলে, ইয়াৰ লগতে মই আছিলোঁ। আৰু সি মোক ইয়াৰ লগত আৰু আছিলে এজন ল'ৰা, মই তাক চিনি নাপাওঁ মানে। তাৰপিছত মোক মানে ক'লে এনেকৈ যে বা তোমাৰতো আজি দেৰিয়ে হৈ গ'ল ইয়াতে কাম কৰি পেলাই, তো আমাৰ ঘৰত তুমি থাকি দিব পাৰিবা, এনেকৈ কৈছে। মই কৈছোঁ ঠিক আছে বাৰু, মই নভবা নিচিন্তা কৰি কিন্তু কৈ দিছোঁ, কাৰণ সেই ল'ৰাটো বহুত সৰু হয়। মই তাক বহুত বেছি বিশ্বাসতে লৈছিলোঁ, কাৰণ ইমান সৰু ল'ৰা এটাই কৈছে, ইমান ধুনীয়াকৈ বুজিও পাইছে যে মোৰ দেৰি হৈছে, ঘৰত থকাৰ কথা কৈছে, সেইটোত ইমান ভবা চিন্তা মানে নাছিলে মোৰ কাৰণে, এনেকুৱা হৈছে। তো মই শ্বুট কৰিব মানে যেতিয়া গৈছোঁ, তাতে সেনেকৈ ভাল লাগিছে বিহেভিয়াৰখিনিও সিহঁতৰ। তো কাম চাম কৰি কিনে সিহঁতৰ মই ঘৰত মানে আহিছোঁ। যেতিয়া মই ঘৰত সোমাইছোঁ সিহঁতৰ, সেইটোতো ঘৰ একেবাৰে লগা নাই। মই যেতিয়া সোমাইছোঁ মানে এনেকুৱাই লাগিছে যেন ল'ৰাবিলাক থাকে, বহুত ল'ৰা থাকে তাতে, এনেকুৱা লাগিছে, ভাড়া ঘৰ হয়, এনেকুৱাই লাগিছে মোৰ। তথাপিতো মই সেইখিনি টাইমত একো ৰিয়েক্ট কৰিব পৰা নাই, 10টা বাজিছে ৰাতি যিহেতু। তাৰপিছত মোক এটা ৰুম দিছে তাতে থাকিবৰ কাৰণে, কৈছে বা তুমি আজি এডজাষ্ট কৰি ইয়াতে শুই যোৱা। তেতিয়ালৈকে মোৰ লগত ভাল বিহেভে কৰিছে এই ল'ৰাজনে। তাৰপিছত মই কৈছোঁ যে ঠিক আছে, তেতিয়াহ'লে মই এডজাষ্ট কৰি শুই যাম, ৰাতিটোহে, ৰাতিপুৱা মই যামেই, এনেকুৱা। তাৰপিছত মই লগে লগে দৰ্জাটো লক কৰিছোঁ, মোক যোনটো ৰুমত থাকিব দিছে লগে লগে দৰ্জাটো লক কৰিছোঁ। তাৰপিছত মই বিচনাখনত বহিছোঁ। তেতিয়াই মোৰ এনেকুৱা লাগিছে মই নিজক লৈ পেলাই ছেফ ফিল কৰা নাই, মোৰ তেতিয়াই তেনেকুৱা হৈছে। তথাপিতো মই সেইটো টাইমত এনেকুৱা যে মই যে কোনোবাক ফোনো কৰিম, বঙাইগাঁৱৰ বহুত দূৰ হয় ধুবুৰীৰ পৰা। মই য'ত আছিলোঁ আচলতে পাণবাৰী বুলি হয়, পাণবাৰী বুলি কয়, এইখিনি বহুত দূৰ হয়, কিন্তু মই ৰিয়েক্ট কৰিব পৰা নাই। কিন্তু মই বিচনাখনত 10 মিনিট বহাৰ লগে লগে সেইটো ৰুমত সিহঁতে আছিলে, মোক মেছেজ কৰিছে এনেকৈ যে যোন এজন ল'ৰা থকা বুলি কৈছিলোঁ মই, সেই ল'ৰাজনৰ কাৰণে এই ল'ৰাজনে আই লাভ পাণবাৰীৰ বুলি এই ল'ৰাজনে মানে মেছেজ কৰিছে, এনেকৈ কৈছে মোৰ ছাৰজনে মানে দাদাজনে তোমাৰ লগত থাকিব বিচাৰিছে, এক্সট্ৰা তোমাক দিব। মই এই মেছেজটো দেখি কিনে মোৰ মানে এনেকুৱা অৱস্থা হৈছে, যাতে মই মানে কি কৰিম নকৰিম, মোৰ এনেকুৱা অৱস্থা হৈছে। তাৰপিছত মই তাক মানে মেছেজতে ভালকৈ কৈছোঁ, কাৰণ মই বেয়াকৈ ক'ব গ'লে, মই কিবা হাল্লা চিল্লা কৰিব গ'লে যাতে মোৰ অৱস্থা বেয়া কৰি দিবও পাৰে সিহঁতে, কোনো ৰিস্ক নাই, এনেকুৱা হৈছে। ফাৰ্ষ্ট কথা মোক ঘৰ বুলি কৈ কিনে ক'তবা বেলেগতে লৈ গৈছে সিহঁতে। তাৰপিছত মই সিহঁতক কৈছোঁ যে মই তেনেকুৱা ছোৱালী নহয়, মই মেছেজবিলাক আপোনালোকক ছাইডত দি দিম, চাব পাৰিব। মই কৈছোঁ যে মই তেনেকুৱা ছোৱালী নহয়, মই এনেকৈ কৈছোঁ। মই বহুত ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ এনেকুৱা কথা নক'বা, মই ভৰিত ধৰিছোঁ, এনেকুৱা টাইপৰে কৈছোঁ মই। কিন্তু কৈ আছে যে তোমাক এক্সট্ৰা 3000 দিব, কিবা দিব, মোক এনেকুৱা টাইপৰ কথা কৈছে। প্লিজ এবাৰ থাকা মোৰ লগত, এনেই থাকা, এনেই শুই থাকা মোৰ লগত, এনেকুৱা টাইপৰ কথা কৈ আছে। সেনেকুৱা ক্ষেত্ৰত মই 2 ঘণ্টা সেই ৰুমটোৰ ভিতৰত নিজকে মানে বন্ধ কৰি পেলাই বঙাইগাঁৱত ঘৰত মই ফোন কৰিছোঁ, মানে সুৰজিতক ফোন কৰিছোঁ। তাৰপিছত মোৰ তাতে বিলাচীপাৰাতো লগ আছিলে কিছুমান, সিহঁতক ফোন কৰি মই ৰিকুৱেষ্ট কৰিছোঁ যে মোক ইয়াৰ পৰা যেনেকৈ নহ'লে ওলাই নে, কোনটো মুহূৰ্তত মোৰ লগত কি হ'ব পাৰে কোনো মানে এই নাই, গেৰাণ্টিয়ে নাই যে ইয়াতে কিবা নহ'ব মোৰ লগত। তাৰপিছত এনেকুৱা পৰিস্থিতি হৈ গৈছে মই পুলিচক ফোন কৰিব লগা হৈছে, কাৰণ সিহঁতেও লগে লগে আহিব নোৱাৰে।
সিহঁতে যদি আহে সিহঁতকো কিবা কিবি মানে ক'ব পাৰে বা কোন হয় তহঁত মানে কোনে তাইক ল'ব আহিছা সিহঁতে উল্টাকে ফচাই দিব পাৰে এনেকুৱা পৰিস্থিতি হৈছে তাৰে পিছত এনেকে মোক মই 2 ঘণ্টা সেইটো ৰুমতে আছো আৰু সিহঁতে মোক মেছেজ কৰি আছে কিন্তু মোক জোৰ জবৰদস্তি কৰাৰ কাৰণে দৰজাতে কৰিব বা কিবা কৰিব এনেকুৱা কৰিব অহা নাই কিন্তু মোৰ এই বস্তুটো লৈ ইমানে বেছি ভয় লাগিছিলে এটা ছোৱালী মানুহক তহঁতে মিছা কথা কৈ পেলাই তাতে লৈ গৈছা ফাৰ্ষ্ট কথা তাৰে পিছত তহঁতে মোক মিছা কথা কৈ কিনে যেনেকে লৈ গৈ পেলাই এনেকুৱা কৰিছা মই কি ৰিক্সত মই মানে তাত থাকিব পাৰিম আৰু এনেকুৱা হৈ গৈছে বঙাইগাঁৱৰ পৰা ইহঁতে গৈছে 2 মান তাৰ পিছত বিলাসীপাৰাৰ পৰা ইহঁতে গৈছে তেনেকে 1 ঘণ্টামান পিছত মই মানে ৰুমৰ পৰা বাহিৰত ওলাব পাৰিছো মানে এনেকুৱা হৈছে তাৰে পিছত মই ইহঁতৰ নামত কেছ কৰিছো মানে তাৰ পিছত কেছ কৰাৰ পিছত ফসা কথাটো ওলাইছে যে সিহঁতে মোক ভাল ভাবি পেলাই লৈ যোৱা নাছিলে সিহঁতৰ কিবা এটা প্লেনিঙে আছিলে যিটো কাৰণত মই তাৰ পৰা বাচি আহিছো মই কথাটো মানে মই বুজি নাপালো মোৰ ভুল এটো হৈছে যে মই একজন 17 বছৰৰ ল'ৰা একজনক মই ভৰসা কৰিছিলো মোৰ এই বস্তুটো ভুল হৈছে মোৰ ভুল হৈছে যে মোৰ ৰাতি দেৰি হল মই বিশ্বাসত লৈছিলো এই কাৰণে মই সিহঁতক কৈছিলো যে ঠিক আছে তোমালোকৰ ইয়াতে মই থাকি দিম মোৰ সেইটো ভুল হৈছে ঠিক আছে কিন্তু একজনী ছোৱালী মোক মানে সিহঁতে এইটো ভাবিছে মডেল হিচাপত এই মডেল হলেতো এনেকুৱাই হ'ব 3000 টকাত কি 2000 টকাটো বিক্ৰী যাব পাৰে সেই থিংকিঙত সিহঁতে মোক যি অৱস্থাত লৈ গৈছিলে ভাগ্য ভাল মই আজি এনেকে আপোনালোকৰ লগত এই কথাখিনি কোৱাৰ কাৰণে অন্তত জিন্দা আছো এনেকুৱা হৈছে মই বাচি আছো মোৰ ঘৰৰ মানুহৰ আগত মই বাচি আছো যদি কিবা এটা হলে হয় আৰু মই জনামতে সেইখিনি ঠাইত বোলে মোক য'ত লৈ গৈছিলে তাতে বহুত মাৰ্ডাৰো হৈছে বহুত ছোৱালী গ্ৰেপ কৰি পেলাই মানে পেলাই দিছে তেনেকুৱা হৈছে তো সেইবিলাক শুনাৰ পিছত মোৰ এতিয়া মানে মেণ্টেলিও মই বহুত এই হৈ গৈছো মানে এনেকুৱা হৈছে মানে এনেকুৱা হৈছে মই বাচি আহিছো যে এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা কিন্তু যি নহওক যদি মোৰ কিবা এটা হলে হয় তেতিয়া কোনে ৰিস্ক ললে হয় এনেকুৱা কথাটো মই নিজৰ এইটো মোৰ ভুল হল যে মই এটা 16 বছৰ 17 বছৰৰ ল'ৰা এজনক ভৰসা কৰিছিলো হিয়াৰ মেণ্টেলিটি এতিয়াই তেনেকুৱা সি এতিয়াৰ পৰা এনেকুৱা প্লেন কৰিব পাৰে আৰু কি কৰিব নোৱাৰিব সি ঠিক আছে মই এইটো কথা তাৰপিছত যেতিয়া পুলিচক ক'লো পুলিচেও মোক মানে বহুতখিনি ছাপোৰ্ট কৰিছে তাৰ ওচি ছাৰে মানে বহুতখিনি হেৰি কৰিছে হেল্প কৰিছে মোক তাৰপিছত মই যেনেকে তাৰ পৰা সিহঁতক হেৰি কৰি পেলাই আহিছো মোক সিহঁতে ভৰিত ধৰি চৰি কৈছে ভৰিত ধৰি চৰি ক'লেও মই সিহঁতক মাফ কৰা নাই আৰু মই মাফ কৰাৰ ইচ্ছাও নাই মানে সেনেকুৱা মানুহক ইমান অভদ্ৰ মানুহক তাৰে পিছত যোন একজন ল'ৰা আছিলে তাৰ লগত সি বোলে শিক্ষক হৈ কেনে সি এনেকুৱা ল'ৰা ছোৱালীক এইবিলাক বস্তু শিকায় মানে এটা ছোৱালীক এনেকে আনিবি মিছা কথা কৈ পেলাই এনেকুৱা কৰিবি এইবিলাকে শিকায় নিশ্চয় আৰু মই এইটো কথা 100% জানো সিহঁতে আজি মানে সিদিনা মোৰ লগত যি কৰিছিলে হয়তো পিছতো মানে বেলেগ ছোৱালীৰ লগতো কৰিছে হয়তো কিছুমানে মাত মতা নাই এনেকুৱা হ'ব পাৰে কাৰণ মোক ইমান এনেকে এটা সাহস কৰিব নোৱাৰে আগতে সিহঁতে কৰিছে তেনেকুৱা এই কাৰণে এনেকুৱা সাহস কৰিছে মই কেছ দি পেলাই বাৰু এই কৰিছো তাৰ পিছত মানে মীমাংসা হিচাপত মানে এটা কাৰণতে কৰা হৈছে যে সিহঁতক মানে মই লিখিত হিচাপে কৰিব দিছো যে সিহঁতে যাতে কোনো ছোৱালীক নেক্সট টাইম একো কৰিব নোৱাৰে আৰু এনেকুৱা নকৰে নহলে সিহঁতৰ ওপৰত মই একচন ল'ম বুলি মই কৰিছো যদি আইলা পানবাৰীত মানে পেজটো যদি কোনোবা ছোৱালীক মেছেজ দিছে একদম ফেক হয় এইবিলাক বস্তু কাৰণ সিহঁতে ফেকে কৰি আছে এইবিলাক এনেকুৱা ছোৱালীবিলাকক মাতি নিকিনে এনেকুৱাই কৰে চাগে তো আপোনালোকেও মানে এই হওক যাতে মেছেজ গ'লে বা কিবা গ'লে কোনো কাৰণত এই নকৰিব আৰু পাৰিলে মানে পেজটো আনফলো কৰি ব্লক কৰি দিব আৰু মানে এইবিলাক বস্তুত আৰু মোৰ নিচিনা যাতে কোনেও নপৰে এইটোৱে আৰু মোৰ ক'ব লগা আছিলে